হেল্ল' এভৰিৱান, আজি মই ঘৰতে বনাইছোঁ। এয়া হৈছে চিপছ, এয়া হৈছে বানানা চিপছ মানে কলৰ চিপছ। আৰু এয়া বনাবলৈ মই ঘৰতে পৰি থকা কেঁচা কল আছিলে, কাঁচকলো ল'ব পাৰে আৰু এয়া কিবা বেলেগ নাম কলবিধৰ দেই, মই নাজানো। তো সেয়া আৰু কাঁচকলো লৈ লৈছোঁ লগতে। তো সুন্দৰকৈ ধুই ধাই বাকলিটো এৰাই ল'ব। তাৰপিছত এনেকৈ চিপছ কাটাৰেদি সৰু সৰুকৈ কাটি ল'ব, নহ'লে হাতেদিও মিহি মিহিকৈ কাটি ল'ব পাৰে। মই 2-3টা কোৱালিটি কাটি লৈছোঁ। এয়া চাওক, দেখিছেনে? এইটো এটা হাতেৰে কাটিছোঁ। মানে আপুনি যেনেদৰেই নাকাটক কিয় চিপছ বনিবই বনিব। আৰু কেনেকুৱা প্ৰচেছত বনিব জানে? মই যিটো বনাই দেখাওঁ তেনেকুৱা প্ৰচেছত বনাব। আমি ঘৰতে ডাইৰেক্ট বনাই খাবৰ বাবে কোনো ধৰণৰ প্ৰিজাৰ্ভেটিভ কৰি ৰাখিব দৰকাৰ নাই। লগতে লৈ আহিলে 2-3টামান কল কাটি ল'লে আৰু এনেকৈ কম ফ্লেমত ভাজি থাকিব আৰু সেই সময়তে আপুনি অলপ হালধি আৰু নিমখৰ পানী ছটিয়াই দিব, যাতে কালাৰটো আহে লগতে নিমখৰ সোৱাদটো আহে। সেই গতিকে বাছ ইমানেই কৰক আৰু সন্ধিয়া হওক, দুপৰীয়া হওক, ৰাতি হওক, আপুনি মানে খাব ক্ৰিস্পি টাইপৰ চিপছ ঘৰৰ কলেদি। তো এয়া মই উলিয়াই ল'লোঁ আৰু মই ভাবিছিলোঁ খুব সুন্দৰকৈ আপোনালোকৰ আগত সজাই দেখাম, কিন্তু নাই, মোৰ লগত থকা বাচ্ছাকেইটা ইমানেই উৎপাত। মই আপোনালোকক কেৱল এইকণহে দেখাব পাৰিলোঁ। মই 3টা কোৱালিটি বনালোঁ চিপছ, কিন্তু নহয়, গোটেইকেইটাই মই বনাই কেমেৰাটো লৈ ফুৰিলোঁ আৰু গোটেইকেইটাই খাই খতম কৰি দিলে। দেখিছেনে কেনেকুৱা গতি কৰিলে মোৰ? গতিকে আপোনালোকক মই ধুনীয়াকৈ ভিডিঅ'টো দিব নোৱাৰিলোঁ, তাৰ বাবে মই দুখিত। এয়া দেখিছে বনাই থকা চৰুৰ ওচৰতে গোটেই গেং